আপুনি যদি এই ভিডিওটোলৈ আহিছে তেন্তে আপুনি নিশ্চয় অসম ভূগোল সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু ইম্পৰ্টেণ্ট MCQsবোৰ বিচাৰি আছে আৰু আপুনি এই ভিডিওটোত আপুনি বিচাৰি থকা MCQsবোৰ লাভ কৰিবই। নমস্কাৰ জনাইছো সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ লগতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চৰকাৰী চাকৰি পৰীক্ষাসমূহৰ বাবে লাগতিয়াল হোৱাকৈ আপোনালোকৰ প্ৰয়োজনীয় MCQs কেইটামান যুগুতাই আনিলো। আশা কৰোঁ ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আজিৰ এইটো হৈছে অসম ভূগোলৰ দ্বিতীয়টো পাৰ্ট। ইয়াৰ আগতে আমি প্ৰথমটো পাৰ্ট শেষ কৰিছোঁ। যদি সেইটো চোৱা নাই তেনেহ'লে আপোনালোকে চেনেলত গৈ সেইটো ভিডিঅ' চাই ল'ব। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি প্ৰথমে আমি চাওঁ ফিজিঅ'গ্ৰাফিক ডিভিজন অফ আছাম। ভৌগোলিক ক্ষেত্ৰৰ ফালৰ পৰা অসমক কেনেকৈ আমি ডিভিজন কৰি ল'ব পাৰোঁ। আমি মূলতঃ তিনিটা শ্ৰেণীত বিভক্ত কৰি ল'ব পাৰোঁ অসমখনক, আৰু সেইকেইটা হৈছে প্ৰথমটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী ৰিজিয়ন। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ যিমানখিনি অঞ্চল আছে সেই অঞ্চলবোৰক সামৰি পেলাই এই ৰিজিয়নটো গঠিত হৈছে। দ্বিতীয়টো হৈছে দ্য প্লেটিউ ৰিজিয়ন, তাৰমানে কাৰ্বি মালভূমিৰ কথা কৈছে, যিখিনি কাৰ্বি মালভূমিৰ আশে পাশে থকা দাঁতি কাষৰীয়া অঞ্চলখিনিক সামৰি লোৱা হৈছে। আৰু তৃতীয় ৰিজিয়নটো হৈছে হিল ৰিজিয়ন, ডেট ইজ নৰ্থ কাছাৰ হিলছ ৰিজিয়ন। উত্তৰ কাছাৰ যিখন হিল ৰিজিয়ন আছে, যিখিনিক আমি বৰ্তমান ডিমা হাছাও নামেৰে জানো, সেইখিনি। এই তিনিটা ফিজিঅ'গ্ৰাফিক ডিভিজনত অসমক আমি মূলতঃ ভাগ কৰি ল'ব পাৰোঁ। এতিয়া আমি প্ৰথমে ব্ৰহ্মপুত্ৰ ভেলীৰ বিষয়ে কিছু কথা জানো আহক। ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটো ইয়াৰ দুয়োপাৰে উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ যিখিনি অঞ্চল আছে সেই গোটেই অঞ্চলবোৰ সামৰি পেলাই গঠিত হৈছে। Created by the river Brahmaputra and its tributaries on both sides of its bank. ইয়াৰ দুয়োপাৰৰ যিমানবোৰ ট্ৰিবিউটাৰিজ আছে, উপনদী আছে, সেই উপনদীসমূহেৰে এই অঞ্চলটো গঠিত হৈছে। The valley occupies 58,315 স্কুৱেৰ কিলোমিটাৰ, লেন্থ হৈছে 720 কিলোমিটাৰ আৰু উইথ হৈছে এভাৰেজ 80 কিলোমিটাৰ। ইয়াৰ গড় যিটো দৈৰ্ঘ্য আৰু প্ৰস্থ হৈছে 720 কিলোমিটাৰৰ পৰা 80 kilometer. The valley with an approximate extension from the Lohit Plain in the east to Sodia up to Honkok River in west. পূব প্ৰান্তৰ শদিয়াৰ পৰা এই পশ্চিমৰ সোণকোষলৈকে গোটেই অসমখন সামৰি পেলাই এই ব্ৰহ্মপুত্ৰ ভেলীটো আছে। নেক্সট, the river originates from. আচলতে এই ব্ৰহ্মপুত্ৰ নদীটো কোন ফালৰ পৰা উৎপত্তি হৈছে আমি জানো আহক। চেমায়ুংডং গ্লেচিয়াৰ অফ দ্য কৈলাশ ৰেঞ্জ ইষ্ট অফ মানসৰোবৰ লেক। মানসৰোবৰ হ্ৰদৰ পূব ফালৰ কৈলাশ ৰেঞ্জত থকা চেমায়ুংডং গ্লেচিয়াৰৰ পৰা ই উৎপত্তি হৈছে। লগতে আংশিক গ্লেচিয়াৰ ইন টাইবেট সাউথ ইষ্ট অফ মাউণ্ট কৈলাশ। কৈলাশ পৰ্বতৰ সাউথ ইষ্টৰ ফালত টাইবেটৰ আংশিক গ্লেচিয়াৰৰ পৰাও ই নামি আহিছে। গতিকে অৰিজিন অফ ব্ৰহ্মপুত্ৰ বুলি আপোনালোকক হয়তো সুধিব পাৰে আৰু অপশ্যন দিব পাৰে, তেতিয়াহ'লে আপোনালোকে ভালকৈ লক্ষ্য কৰি পেলাই কাৰেক্ট আনচাৰটো দি দিব আৰু ভালকৈ এইখিনি মনত ৰাখিব। নেক্সট, লেন্থ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য আৰু কিমান আমি জানি লওঁ। টোটেল লেন্থ হৈছে 2880 কিলোমিটাৰ, এপ্ৰক্সিমেটলি 2900 বুলি আপুনি ধৰিব পাৰে। ইন ইণ্ডিয়া, ভাৰতবৰ্ষত ইয়াৰ দৈৰ্ঘ্য হৈছে 916 কিলোমিটাৰ এপ্ৰক্সিমেটলি, আৰু অসমত 750 কিলোমিটাৰ এপ্ৰক্সিমেটলি। দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ল'জ থ্ৰু চাইনা, ইণ্ডিয়া, বাংলাদেশ। তিনিখন দেশৰ মাজেৰে এই নদীটো বৈ আহিছে, চাইনাৰ মাজেৰে, ইণ্ডিয়াৰ মাজেৰে আৰু বাংলাদেশৰ মাজেৰে। খুব ভালকৈ এইখিনি মনত ৰাখি ল'ব। ডিফাৰেণ্ট নেমছ অফ ব্ৰহ্মপুত্ৰ। এতিয়া ব্ৰহ্মপুত্ৰ নদীটোক আমি বিভিন্ন ধৰণে নামাকৰণ কৰিছোঁ আৰু আমি জানো, কাৰণ প্ৰত্যেকখন ঠাইৰ পৰা ই ওলাই আহোঁতে অসমৰ, অৰুণাচলৰ, চাইনাৰ, টাইবেটৰ বেলেগ বেলেগ নামেৰে আমি জানো। ইভেন বাংলাদেশতো ইয়াৰ এটা অন্য নাম আছে। Its original stream is known as Matsang or Tamsuk Khambab near Mansarovar Lake. য'ৰ পৰা এই নদীটো উৎপত্তি হৈছে মানসৰোবৰ লেকৰ, তাত এই নদীটোৰ নাম, ব্ৰহ্মপুত্ৰৰ নাম হৈছে মাটচাং বা তামচুক খাম্বাব। ইন টাইবেট ইট ইজ কল্ড ইয়াৰলুং চাংপো। টাইবেটত ইয়াৰ নাম হৈছে ইয়াৰলুং চাংপো। দ্য প্লেচ ৱেৰ ইট টেক্স ইউ টাৰ্ণ বিফৰ এণ্টাৰিং ইণ্ডিয়া। ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ আগে আগে ই এটা ইউ টাৰ্ণ লয়, আৰু সেই অঞ্চলটোত ইয়াৰ নাম হৈছে নামচা বাৰুৱা। ভালকৈ মনত ৰাখিব এইখিনি।
আফটাৰ এণ্টাৰিং অৰুণাচল প্ৰদেশ যেতিয়া অৰুণাচল প্ৰদেশত ই প্ৰৱেশ কৰে ইউটাৰ্ণ লৈ তেতিয়া ইয়াৰ নাম হৈ গৈ চিয়াং অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক আমি চিয়াং নামেৰে জানো তাৰমানে অন প্লেইনছ অফ অৰুণাচল প্ৰদেশৰ যিখিনি প্লেইন অঞ্চল আছে সেই অঞ্চলটোত আকৌ ব্ৰহ্মপুত্ৰ নদীক আমি দিহাং নামেৰে জানো তাৰ মানে ব্ৰহ্মপুত্ৰ নদীৰ নাম কি হ'ব পাৰে চিয়াং দিহাং নামচা বাৰুৱা তিনিওটাই ব্ৰহ্মপুত্ৰ নদীৰেই নাম হয় নিয়াৰ শদিয়াৰ ওচৰত দ্য টু ট্ৰিবিউটৰিজ দিবাং এণ্ড লোহিত দুটা ট্ৰিবিউটৰি ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটৰি দুটা হৈছে দিবাং আৰু লোহিত এই দুয়োটা লগ লাগে জইন্স দিহাং ৰিভাৰ দিহাং নদীত লগ লাগে তাৰমানে ব্ৰহ্মপুত্ৰতে লগ লাগে ৰিভাৰ এণ্ড দাস ন'ন এজ ব্ৰহ্মপুত্ৰ আৰু অসমত যেতিয়া ই প্ৰৱেশ কৰে তেতিয়া ইয়াৰ নামটো হৈ গৈ ব্ৰহ্মপুত্ৰ It is also known as Burlung Buthur according to Boro tribe. বড়োসকলে এই ব্ৰহ্মপুত্ৰ নদীটোক তেওঁলোকৰ ভাষাত বুৰলুং বুথুৰ বুলিও কয় গতিকে মনত ৰাখিব বুৰলুং বুথুৰ হৈছেও এইটো এটা ব্ৰহ্মপুত্ৰৰে নাম হয় নেক্সট বিটুইন ডিব্ৰুগড় এণ্ড লখিমপুৰ আৰু ডিব্ৰুগড়ৰ মাজতে ব্ৰহ্মপুত্ৰ নদীটোৱে দুটা ভাগত বিভক্ত হৈ গৈছে তাৰে এটা ভাগ হৈছে নৰ্দাৰ্ণ খেৰকুটীয়া চেনেল আৰু আনটো হৈছে সাউথাৰ্ণ ব্ৰহ্মপুত্ৰ চেনেল আৰু এই দুয়োটা চেনেলে লগ লাগি পেলাই আফটাৰ ফ্লোয়িং এপ্ৰক্সিমেটলি 100 কিলোমিটাৰ ডাউনষ্ট্ৰীম নামনিলৈ 1000 কিলোমিটাৰ যেতিয়া ই নামি আহে খেৰকুটীয়া চেনেল আৰু ব্ৰহ্মপুত্ৰ চেনেল সাউথাৰ্ণ ব্ৰহ্মপুত্ৰ চেনেল দুয়োটাই তেতিয়া টু ষ্ট্ৰীম জইন্স এগেইন আৰু দুটাই লগ লাগে এণ্ড দাস ফৰ্ম ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী আৰু পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ নদীদ্বীপ মাজুলীটো গঠন কৰে The Brahmaputra enters into Bangladesh near South Salmara Mankasar and flows southward. তাৰ পিছত বাংলাদেশত সাউথ সালমাৰাৰে প্ৰৱেশ কৰে আৰু ইন বাংলাদেশ ইট জইন তিস্তা ৰিভাৰ বাংলাদেশত এই তিস্তা নদীৰ লগ লাগে আৰু দাস ন'ন এজ যমুনা আৰু বাংলাদেশত গৈ ব্ৰহ্মপুত্ৰৰ নাম হৈ গৈ যমুনা নামেৰে পৰিচিত গতিকে এই গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে ভালকে মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন যথেষ্ট পৰিমাণে আগৰ পৰীক্ষাবোৰতো আহিছে আৰু হয়তো এই বেলিও ইয়াৰ ওপৰতে কুৱেশ্যন আহিব ভালকৈ মনত ৰাখিব নেক্সট চাই লওঁ আমি বৰাক ভেলী ৰিজন এটা বৰাক ভেলী ৰিজনত কি আছে consists of 3 districts namely কাছাৰ কৰিমগঞ্জ এণ্ড হাইলাকান্দি এই তিনিখন ডিষ্ট্ৰিক্টৰে গোটেই বৰাক ভেলী ৰিজনটো গঠিত হৈ আছে ফৰ্ম বাই দ্য বৰাক ৰিভাৰ এণ্ড ইটছ ট্ৰিবিউটৰিজ বৰাক নদী আৰু ইয়াৰ উপনৈসমূহেৰে ই গঠিত হয় দ্য ৰিভাৰ ফ্লোজ 900 কিলোমিটাৰ থ্ৰু দ্য ষ্টেটছ মণিপুৰ মিজোৰাম এণ্ড আসাম মণিপুৰ মিজোৰাম আৰু অসমকে ধৰি 900 কিলোমিটাৰ পৰ্যন্ত এই নদীটো বিস্তৃত হৈ আছে ফ্লোজ ইনটু বাংলাদেশ where it bifurcates into সুৰমা ৰিভাৰ এণ্ড কুচিয়াৰা ৰিভাৰ বাংলাদেশত প্ৰৱেশ কৰি ই দুটা ভাগত বিভক্ত হৈ যায় এটা সুৰমা ৰিভাৰ হয় আৰু আনটো কুচিয়াৰা ৰিভাৰ হয় its length is about 564 কিলোমিটাৰ ইন অসমত ইয়াৰ দৈৰ্ঘ্য 564 কিলোমিটাৰ হয় হেতুও মনত ৰাখিব দ্য ৰিভাৰ অৰিজিনেটছ ফ্ৰম মণিপুৰ হিলছ ইন সেনাপতি ডিষ্ট্ৰিক্ট মণিপুৰৰ সেনাপতি ডিষ্ট্ৰিক্টৰ পৰা এই নদীটোৰ উৎপত্তি হৈছে ট্ৰিবিউটৰিজ হৈছে জিৰি ধলেশ্বৰী চিংলা লংগাই সোনাই জাতিংগা ইত্যাদি এইবোৰ হৈছে বৰাক ভেলীৰ থকা বৰাক নদীটোৰ উপনদী ভালকৈ মনত ৰাখিব এই গোটেইখিনি ইয়াৰ ওপৰতো যথেষ্ট পৰিমাণৰ প্ৰশ্ন আহিব পাৰে Next, the Karbi Plateau region. এই ৰিজনটো কি হয়? It is an extension of the Indian Peninsular Plateau. ভাৰতবৰ্ষৰ যি দাক্ষিণাত্য মালভূমি আছে তাৰে এটা পাৰ্ট বুলি এক্সটেনশন বাঢ়ি হোৱা পাৰ্ট বুলি আমি কাৰ্বি প্লেটুক ধৰি লওঁ। Area is about 7000 square kilometer. Average height is 300 পৰা 400 মিটাৰ above sea level. ভালকৈ মনত ৰাখিব এইখিনিও। Next, the hill region. Comprising the whole Dima Hasao district আৰু headquarter হৈছে হাফলং। এৰিয়া হৈছে 4890 স্কুৱেৰ কিলোমিটাৰ আৰু আটাইতকৈ লিষ্ট পপুলাছ ডিষ্ট্ৰিক্টখনে হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্ট এইখিনিও ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে নেক্সট আমি চাই লওঁ ফৰ্মেশ্যন অফ দ্য ষ্টেট অফ আছাম অসম প্ৰদেশখন কেনেকৈনো গঠন হ'ল ইন 1874 ডিটেচ ফ্ৰম দ্য এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অফ বেংগলৰ পৰা ইয়াক পৃথক কৰি দিয়া হয় 1874ত এণ্ড ৱাজ মেড ইনটু এ ছেপাৰেট চিফ কমিশ্যনাৰশ্বিপ তেতিয়া এগৰাকী মুখ্য আয়ুক্তৰ জৰিয়তে চলোৱা হৈছিলে অসম প্ৰদেশখন আৰু তেতিয়াই অসম বেংগলৰ পৰা ছেপাৰেট হৈ যায় আৰু অসম এখন ষ্টেট ৰূপে গঠিত হয় শ্বিলং ৱাজ দ্য কেপিটেল 1874ত শ্বিলঙক অসমৰ কেপিটেল হিচাপে গণ্য কৰা হয় became a constituent state of India on 26 January 1960 আৰু সাংবিধানিক হিচাপে এখন ৰাজ্যৰ মৰ্যাদা লাভ কৰে 26 January 1960 in 1951 the Devangiri North Kamrup was ended
ceded to Bhutan আৰু ভূটানৰ সৈতে সংযুক্ত হৈ যায় দেৱানগিৰি পাৰ্ট 2 নৰ্থ কামৰূপৰ আছিলে আগতে 1951 আৰু in 1972 দিছপুৰ became the capital of Assam আৰু 1972 চনত দিছপুৰ অসমৰ কেপিটেল হ'ল আগতে 1874 পৰা 1971 লৈকে আপোনাৰ কি আছিলে শিলং অসমৰ কেপিটেল হৈ আছিলে এইখিনি তথ্য আপোনালোকে বহুত ভালকে মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন আগৰ পৰীক্ষাবোৰত আহিছে ইভেন এপিএসসি প্ৰিলিমছতো বহুতবাৰ এই কুৱেশ্যনটো আহিছে গতিকে এইখিনি ভালকে মনত ৰাখিব সেপাৰেশন অফ স্টেটস এতিয়া আমি চাইলো অসমৰ পৰা বাকি স্টেটসবোৰ কেতিয়া কেনেকে সেপাৰেট হ'ল নাগাল্যান্ড ফাৰ্ষ্ট স্টেট separated from Assam on 1st December 1963 1963 চনৰ 1 ডিসেম্বৰৰ দিনাই নাগাল্যান্ডখন প্ৰথম স্টেট হৈছে যিখন অসমৰ পৰা সেপাৰেট হৈছিল তাৰ পিছত মেঘালয় মণিপুৰ এণ্ড ত্ৰিপুৰা তিনিওখনৰ নাম ৰাখিব মেঘালয় মণিপুৰ এণ্ড ত্ৰিপুৰা এই তিনিওখন স্টেট একেলগে সেপাৰেট হৈছিলে ইন 1972 আৰু কি কোনখন এক্টৰ জৰিয়তে আন্ডাৰ নৰ্থ ইষ্টাৰ্ণ এৰিয়া এক্ট 1971 এই একখনৰ নাম ৰাখিব লগতে তিনিখন স্টেট মনত ৰাখিব মে মা ট্ৰি মনত ৰাখিব মেঘালয় মণিপুৰ এণ্ড ত্ৰিপুৰা মে মা ট্ৰি দা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি নেফা যাৰ বৰ্তমানৰ নাম হৈছে অৰুণাচল প্ৰদেশ on 20th January 1972 became a union territory তেতিয়া union territory হিচাপে গঠিত হ'ল তাৰ পিছতে পৰৱৰ্তী বছৰত 20 ফেব্ৰুৱাৰী 1987 ত অৰুণাচল প্ৰদেশ became full fledged state অৰুণাচল প্ৰদেশৰ পূৰ্বৰ নাম কি আছিল নেফা নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি ভালকে মনত ৰাখিব মিজোৰাম also separated from Assam in 1987 আৰু 1987 চনত মিজোৰামো অসমৰ পৰা সেপাৰেট হ'ল এইখিনিতে গুৰুত্বপূৰ্ণ কোৱেশ্চন এটা হয় যে যেটো 1972 একেলগে তিনিখন স্টেট সেপাৰেট হৈছিল অসমৰ পৰা কি নাম এই তিনিখনৰ তেতিয়া মে মা ট্ৰি মেঘালয় মণিপুৰ এণ্ড ত্ৰিপুৰা মনত ৰাখিব একদম ইয়াৰ ওপৰত কুৱেশ্চন আহিবই মানে গতিকে আজি আমি অসমৰ ভূগোলৰ সম্পৰ্কে অসম কেনেকৈ ষ্টেটবোৰ সেপাৰেট হ'ল হেতু গম পালো আৰু লগতে ইয়াৰ ৰিজন কেটা থুলমুলকে অলপ গম পালো আপোনালোকে নিশ্চয় সেইখিনি বুজি পালে এতিয়া আমি কেটামান কুৱেশ্চন এনসাৰ ডিসকাস কৰো আহক প্ৰথম কুৱেশ্চনটো লৈছো হোৱাট ইজ দ্য টোটাল লেন্থ অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ টোটাল দৈৰ্ঘ্য কিমান হ'ব অপচনবোৰ হৈছে এ 2580 কিলোমিটাৰ বি 2680 কিলোমিটাৰ সি 2880 কিলোমিটাৰ আৰু ডি 1980 কিলোমিটাৰ গতিকে এটো আমি অলৰেডি ডিসকাস কৰিছোৱে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 2880 কিলোমিটাৰ 2880 কিলোমিটাৰ আছে ব্ৰহ্মপুত্ৰৰ টোটাল দৈৰ্ঘ্য পৰৱৰ্তী প্ৰশ্ন Question number 2 in Tibet Brahmaputra is known as Tibet Brahmaputra আমি কি নামেৰে জানো অপচনবোৰ হৈছে এ নামসা বাৰৱা অপচন বি ইয়াৰলুং চাংপো অপচন সি বাৰলুং বুথুৰ আৰু অপচন ডি আংসি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি ইয়াৰলুং চাংপো পৰৱৰ্তী Question number 3 What is the length of river Brahmaputra in Assam অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান অপচনবোৰ হৈছে এ 720 কিলোমিটাৰ অপচন বি 750 কিলোমিটাৰ অপচন সি 850 কিলোমিটাৰ আৰু অপচন ডি 915 কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 750 কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন ফাইন্ড আউট দ্য কাৰেক্ট ষ্টেটমেন্ট এবাউট দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ সম্পৰ্কে কাৰেক্ট ষ্টেটমেন্ট কোনটো হ'ব পাৰে অপচনবোৰ হৈছে ইট অৰিজিনেটস from Samayongdom glacier of the Koilas Range east of Mansarovar Lake. Option B কৈছে the place where it takes U-turn before entering India it is known as Namsa Barwa আৰু option C কৈছে the Boru tribe called the river by the name of Barlung Puthur আৰু the all of the above গতিকে অলৰেডি আমি এখিনিও ডিসকাস কৰিছো ব্ৰহ্মপুত্ৰৰ বিভিন্ন নামবোৰ গতিকে আমি গমেই পাইছো অপচন এ বি সি তিনিওটাই কাৰেক্ট হয় সো কাৰেক্ট আনসাৰ ইজ অপচন নম্বৰ ডি all of the above ওপৰৰ গুটেকিটাই শুদ্ধ Next, question number 5. When Assam was separated from Bengal or when the state of Assam was created, Assam Bengalor পৰা কেতিয়া পৃথক হৈছিল নাইবা অসম স্টেটখন কেতিয়া গঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ তোৰ ভিতৰ অপচনবোৰ দিয়া হৈছে যে অপচন নম্বৰ এ 1874 বি 1847 সি 1843 আৰু অপচন নম্বৰ ডি 1850 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ 1874 Next question number 6 by what other name the river Brahmaputra is also known in India ভাৰতবৰ্ষত river Brahmaputra আৰু কি নামেৰে আমি জানো option number A Siang option number B Dihang option C both A and B আৰু option D none of these ইয়াৰ শুদ্ধ উত্তৰ হৈছে option number C both A and B দুইটা নামেৰে আমি জানো
Next question number 7, which was the first state to separate from Assam? অসমৰ পৰা পৃথক হোৱা প্ৰথমখন state কোনখন আছিলে? অপচনবোৰ হৈছে A মণিপুৰ, B মিজোৰাম, C নাগালেণ্ড, D অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ C নাগালেণ্ড। Next question number 8, find out the correct statement about the tributaries of Brahmaputra. ব্ৰহ্মপুত্ৰৰ উপনদী সম্পৰ্কে কেইটামান statement দিয়া হৈছে, কোনটো শুদ্ধ সুধিছে? অপচন নম্বৰ A, near Sadia the two tributaries Dibang and Luhit joins Dihang river and thus known as Brahmaputra. Sadiar ওচৰত Dibang আৰু Luhit দুইটা tributary Dihangত লগ লাগিছে আৰু ব্ৰহ্মপুত্ৰ নামেৰে নামকৰণ হৈছে। Statement 2, Subansiri is the largest tributary of Brahmaputra. ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ tributary হৈছে Subansiri। আৰু statement number C, Kopili is the largest southern tributary of Brahmaputra. ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালৰ ডাঙৰ tributary হৈছে Kopili। আৰু option D all of the above গুটেইকেইটাই শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে A B C তিনিটাই কাৰেক্ট হ'ব, so D all of the above। Next question number 9, when Shillong was declared as capital of Assam? অসমৰ কেপিটেল হিচাপে শ্বিলঙক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে? অপচনবোৰ হৈছে অপচন এ 1835, অপচন বি 1874, অপচন চি 1847, অপচন ডি 1867। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 1874। শ্বিলঙক অসমৰ কেপিটেল হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। Next question number 10, how many states were created under North East Area Act 1971? 1971 চনৰ নৰ্থ ইষ্ট এৰিয়া এক্টৰ জৰিয়তে কেইখন ষ্টেট গঠিত হৈছিলে? অসমৰ পৰা সেপাৰেট হৈছিলে বা গঠিত হৈছিলে? অপচনবোৰ হৈছে অপচন এ 1, অপচন বি 2, অপচন চি 3, অপচন ডি 4। শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ 3। মই অলৰেডি ডিসকাস কৰিছো, মে-মা-ত্ৰি, মেঘালয়, মণিপুৰ এণ্ড ত্ৰিপুৰা। ভালকে মনত ৰাখিব, এইটো কুৱেশ্যন আহাৰ চান্স বহুত আছে। Question number 11, when did Dispur became the capital of Assam? Dispur অসমৰ কেপিটেল কেতিয়া হৈছিলে? অপচন নম্বৰ A 1971, B 1972, B C 1973 আৰু D 1974। শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ B 1972। 1972 চনত দিছপুৰক অসমৰ কেপিটেল হিচাপে ঘোষণা কৰা হৈছিল। Question number 12, what is the name of river Brahmaputra in Bangladesh after joining Tista river? তিস্তা নদীত লগ লগাৰ পিছত বাংলাদেশক ব্ৰহ্মপুত্ৰৰ নাম কি হয় গৈ? অপচনবোৰ হৈছে অপচন এ পদ্মা, অপচন বি মেঘনা, অপচন সি যমুনা, অপচন ডি নান অফ দিস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি যমুনা। বাংলাদেশত তিস্তা নদীত লগ লগাৰ পিছত ব্ৰহ্মপুত্ৰৰ নাম হয় গৈ যমুনা। Next question number 13, which one of the following is a tributary of Borak river in Manipur? বৰাক ৰিভাৰৰ মণিপুৰত কোন তলৰ কোনটো এটা ট্ৰিবিউটাৰি হয়? অপচনবোৰ হৈছে অপচন এ ধলেশ্বৰী, অপচন বি লংগাই, অপচন চি ধনচিৰি, অপচন ডি মানস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ ধলেশ্বৰী। ধলেশ্বৰী হৈছে বৰাকৰ এটা ট্ৰিবিউটাৰি আৰু যেটো মণিপুৰত আছে। পৰৱৰ্তী প্ৰশ্ন, question number 14, consider the following rivers. তলত কেইটামান নদী দিয়া হৈছে। Number 1 বৰাক, 2 লোহিত, 3 সুবনচিৰি। Which one of the above flows to অৰুণাচল প্ৰদেশ? তলৰ মানে ওপৰৰ কোনটো নদী বা কোন কেইটা নদী অৰুণাচলৰ মাজেৰে বৈ আহিছে? অপচনবোৰ হৈছে অপচন 1 only, অপচন এ 1 only, অপচন বি 2 and 3 only, অপচন সি 1 and 3 only আৰু অপচন ডি 1 2 3 তিনিটাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 2 and 3 only, মানে লোহিত আৰু সুবনচিৰি হে অৰুণাচলৰ মাজেৰে বৈ আহিছে। পৰৱৰ্তী প্ৰশ্ন, which district located between the plateau region in Assam? অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন ডিস্ট্ৰিক্ট অৱস্থিত? অপচনবোৰ হৈছে এ নগাঁও, বি হোজাই, চি ডিমা হাছাও, ডি নান অফ দিস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি হোজাই। হোজাই ডিস্ট্ৰিক্টখন মালভূমি অঞ্চলৰ মাজতে অৱস্থিত। আজিৰ ভিডিওটোৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও ভিডিওবোৰ শ্বেয়াৰ কৰি দিব। আৰু ভিডিওবোৰ চাই যদি ভাল পাইছে লাইক, কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈও নাপাহৰিব। যেহেতু পৰীক্ষাৰ ডেট আগুৱাইছে সেই কাৰণে মই বেছিখিনি তথ্য আপোনালোকক দিব পৰা নাই, কাৰণ এমসিকিউজ বোৰ সোনকালে দিবলৈ বহুতে ৰিকুৱেষ্ট কৰিছে। মই এমসিকিউজ বোৰ যিমান পাৰো সিমান দিবলৈ যত্ন কৰিছো। যদি ইয়াৰ বাহিৰেও আৰু কিবা লাগে তেতিয়াহলে আপোনালোকে মোক কমেন্টত জনাব, মই নিশ্চয়কৈ আপোনালোকক যুগুতাই দিবলৈ যত্ন কৰিম। কুৱেশ্যন নম্বৰ 16, আজিৰ শেষৰটো প্ৰশ্ন, which river separates Karbi Plateau from Naga Hills? কাৰ্বি প্লেটুক নগা হিলৰ পৰা কোনখন নদীয়ে পৃথক কৰিছে? অপচন নম্বৰ এ কপিলি ৰিভাৰ, অপচন বি বৰাক ৰিভাৰ, অপচন সি ধনচিৰি ৰিভাৰ আৰু অপচন ডি নান অফ দিস। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি ধনচিৰি ৰিভাৰ। ধনচিৰি নদীটোৱে কাৰ্বি প্লেটুক নাগা পাহাৰৰ পৰা পৃথক কৰিছে। গতিকে একেটাই আছিল আজি ভিডিওটো গুৰুত্বপূৰ্ণ
MCQs আৰু তথ্য অসম ভূগোল সম্পৰ্কীয়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।